এই মুহূৰ্তৰ ৰাজ্যৰ ৰাজনীতিৰ বিগ পলিটিক্যাল নিউজ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখা পোৱা গ'ল ৰাজ্যৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা দিলে। অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ পতন ঘটিল। এবাৰ লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ পতন ঘটিল। কেৱল ইমানেই নহয়, বিজেপিৰ সাম্প্ৰদায়িকতা আৰু দাদাগিৰিৰো পৰাজয় ঘটিল। এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। সমান্তৰালকৈ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ জয়লাভৰ পিছতে অখিল গগৈৰ মন্তব্য যে সেই সময়ত অৰ্থাৎ নিৰ্বাচনৰ সময়ত মন্ত্ৰী পীযুষ হাজৰিকাই ঘোষণা কৰিছিল যদিহে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে জয়লাভ কৰে, গৌৰৱ গগৈ জয়ী হয়, তেনেহলে ৰাজনীতি ত্যাগ কৰিব পীযুষ হাজৰিকাই। সংবাদমেল সম্বোধন কৰি পীযুষ হাজৰিকাই এই কথা ৰাজহুৱাভাৱে ঘোষণা কৰিছিল। এতিয়া যিহেতু যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ জয়ী হ'ল আৰু তপন কুমাৰ গগৈ পৰাস্ত হ'ল, এতিয়া পীযুষ হাজৰিকাই ৰাজনীতি ত্যাগ কৰিব নে নকৰে এই প্ৰশ্ন কৰিছে বিধায়ক অখিল গগৈয়ে। এই মুহূৰ্তত জনাই আছো বিগ পলিটিক্যাল নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মহাবিস্ফোৰণ বিধায়ক অখিল গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ পতন ঘটিছে। ৰাইজে প্ৰত্যাখ্যান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সাম্প্ৰদায়িকতাৰ গছজোপা উভাল খাই পৰিল এইবাৰ লোকসভা নিৰ্বাচনৰ ফলাফলত। নিৰ্বাচনৰ ফলাফল বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ ফেচিবাদৰ বিৰুদ্ধে ৰাইজৰ ৰায়দান। এই মন্তব্য কৰিছে অখিল গগৈয়ে। এই নিৰ্বাচনত বিজেপিৰ সাম্প্ৰদায়িকতা আৰু দাদাগিৰি পৰাজয় হৈছে। বেয়াকৈ মুখ ঠেকেচা খাইছে বিজেপিয়ে। সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা ৰাইজ মোহমুক্ত হ'বলৈ আৰম্ভ কৰিছে। বিজেপিৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে আৰু ই ৰাজনীতিৰ ইতিবাচক খবৰ। ধৰ্মীয় উন্মাদনাৰে আসন্ন কৰি ৰখা পৰিৱেশ শেষ হ'ল। ৰাইজে বিকল্প হিচাপে এতিয়া বিৰোধীক বাছি লৈছে। মোদীয়ে এতিয়া আৰু জনতাৰ মুখ বন্ধ কৰি ৰাখিব কেতিয়াও নোৱাৰিব। গণতন্ত্ৰ নিশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হ'ব নোৱাৰিব বিজেপি আৰু নৰেন্দ্ৰ মোদী। তপন গগৈ হাৰিলে পীযুষ হাজৰিকাই ৰাজনীতি ত্যাগ কৰিম বুলি কৈছিল। সেই পীযুষ হাজৰিকাই এতিয়া নিজৰ কথা ৰাখিব নে নাৰাখে, পদত্যাগ কৰিব নে নকৰে, ৰাজনীতি ত্যাগ কৰিব নে নকৰে পীযুষ হাজৰিকাই এই প্ৰশ্ন কৰিছে অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ হাংগু পাংগুসকলৰ অহংকাৰে বিজেপিক ডুবালে অসমত। অসমৰ ৰাইজে বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে বিবেকৰ সংগ্ৰাম গঢ়ি তুলিলে। এয়া জনতাৰ জয় হৈছে, এই জয় হৈছে জনতাৰ জয়। সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে এনেধৰণে আক্ৰমণাত্মক ৰূপত দেখা পোৱা গ'ল বিধায়ক অখিল গগৈক। অখিল গগৈৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে এই নিৰ্বাচনৰ ফলাফলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাম্ভিক কথা বতৰাৰ পতন ঘটিল, অহংকাৰৰ পতন ঘটিল, লম্ফ জম্ফ সকলো পতন ঘটিল। সমান্তৰালকৈ বিজেপি দলৰ সাম্প্ৰদায়িকতা আৰু দাদাগিৰিৰো পৰাজয় ঘটিল এইবাৰৰ লোকসভা নিৰ্বাচনত। এই মুহূৰ্তত পোনে লৈ যাব বিচাৰিছো বিধায়ক অখিল গগৈৰ সংবাদমেলৰ মাজলৈ কি কৈছে অখিল গগৈয়ে, মন দি শুনক। ৰাজ্যবিলাকৰ ক্ষমতা নাইকিয়া কৰি পেলাব নোৱাৰে বিজেপিয়ে। ইচ্ছা কৰিলে আগৰ নিচিনাকে দম্ভ অহংকাৰ কৰি আমাক থানবান কৰি পেলাব নোৱাৰে, জাতিটোক, ভাৰতীয় জাতিটোক ভাগ ভাগ কৰি পেলাব নোৱাৰে। আমাক বিৰোধী ঐক্যমঞ্চকে গোটেই জনতাই আগবঢ়াই লৈ আহিছিলে, কিন্তু যিহেতু আমি কপৰ্দ শূন্য আছিলো, আমাৰ টকা পইচা নাছিলে, যিহেতু একদম আমি ৰাজপথৰ ভিক্ষাৰীত পৰিণত হৈ গৈছিল। যোৰহাট লোকসভা নিৰ্বাচন সমষ্টিত কিমান খৰচ কৰিছিলে জানে? বিজেপি চৰকাৰে 100 কোটি টকা লৈ ইয়াত বহি লৈছিলে। মুখ্যমন্ত্ৰী বহি লৈছিলে, গোটেই মন্ত্ৰীসভাখন বহি লৈছিলে। গোটেই মন্ত্ৰীসভাখন বহি লোৱাৰ পাছতো আৰু সিন্ডিকেটৰ গোটেই লিডাৰ বিলাকক আনি মাজুলীত বহুৱাই লৈ একদম টকা এনেকে বিতৰণ কৰি থকাৰ পাছতো
ঘৰে ঘৰে পইচা দিয়াৰ পাছতো যোৰহাটৰ মানুহে বিজেপিক জয়ী নকৰালে। যোৰহাটৰ মানুহক কিমান ডাঙৰ যে চেলুট দিব লাগিব নহয়, শিৱসাগৰ মানুহ যোৰহাটৰ মানুহক কিমান ডাঙৰ চেলুট দিব লাগে। ইমান শক্তি থকাৰ পাছতো বিজেপি দলৰ আমাৰ বিৰোধী শক্তিক এনেকৈ আগবঢ়াই লৈ গ'ল। আমাৰ এটাই দুৰ্বলতা আছিলে, আমি ইতিমধ্যে আমাক মাৰ দি সাংগঠনিক শক্তি আৰু ধন বলটো আমাক কমাই দিছে। সেইকাৰণে আমি চৰকাৰখন একদম পোনপটীয়াকৈ গঠন কৰিব পৰা পৰ্যায়লৈ নগলো, কিন্তু চৰকাৰক সম্পূৰ্ণৰূপে কণ্ট্ৰল কৰিব পৰা পৰ্যায়ত আমাক ৰাখি দিলে। জনতা জনাৰ্দনৰ এই যি তেওঁলোকৰ মানে সিদ্ধান্ত, তেওঁলোকৰ ডিচিশ্যন, এই ডিচিশ্যনক আমি সকলোৱে কৰজোৰে সন্মান জনাইছো। আৰু মই আকৌ বাৰম্বাৰ কৈছো, আমাৰ বিৰোধী পক্ষৰ এতিয়া পাথেয় অহংকাৰ নহয়, মদগৰ্বিতা নহয়, নিজৰ ভিতৰত কাজিয়া পেচাল নহয়, নিজৰ ভিতৰত ইটোৱে সিটোক লেং মৰাটো নহয়। এতিয়া আমি সকলো সৰু ডাঙৰ সকলো শক্তি ঐক্যবদ্ধ হৈ, মই কৈছোৱে যে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ হাৰিছে যদিও তেওঁলোককো সন্মান সহকাৰে লগত লৈ আমি এতিয়া আগবাঢ়ি যাব লাগে। লেফ্ট পাৰ্টিবিলাক নিৰ্বাচনৰ সময়ত আমাৰ পৰা আঁতৰি গৈছিলে, তেওঁলোককো আকৌ আমি ঘূৰাই আনিব লাগে। আনকি আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছ, তেওঁলোককো আমি লগত লৈ 2024 চনৰ এই শিক্ষাৰ পৰা 2026 চনত আমি মদগৰ্বী বিজেপি চৰকাৰখনক, অহংকাৰী বিজেপি চৰকাৰখনক, অসমীয়া মানুহক কিনি পেলালো বুলি ভবা হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰিক আমি এবাৰ নৎখাত কৰিব লাগে। আহক আমি সকলোৱে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পৰা শিক্ষা লওঁ, আৰু 2024 চনৰ নিৰ্বাচনৰ শিক্ষা লৈ 2026 চনত আহক আমি সকলোৱে মিলি বিজেপিক পৰাভূত কৰোঁ, সাম্প্ৰদায়িকতাক পৰাভূত কৰোঁ, অহংকাৰক পৰাভূত কৰোঁ, ফেচিবাদক পৰাভূত কৰোঁ, আমাৰ বাকস্বাধীনতা হৰণ কৰা সেই দুৰ্য অসুৰ শক্তিটোক আমি পৰাভূত কৰোঁ। আহক আমাৰ সকলো স্বাধীনতা শেষ কৰি পেলোৱা বিজেপিক পৰাভূত কৰোঁ। মই অসমৰ জনতাক 2026 কাৰণে সাজু হ'বৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাই মোৰ সংবাদমেল সামৰণি মাৰিছোঁ। ধন্যবাদ। ৰাজ্যবিলাকৰ ক্ষমতা নাইকিয়া কৰি পেলাব নোৱাৰে বিজেপিয়ে, ইচ্ছা কৰিলে আগৰ নিচিনাকে দম্ভ অহংকাৰ কৰি আমাক থানবান কৰি পেলাব নোৱাৰে, জাতিটোক, ভাৰতীয় জাতিটোক ভাগ ভাগ কৰি পেলাব নোৱাৰে। আমাক বিৰোধী ঐক্যমঞ্চকে গোটেই জনতাই আগবঢ়াই লৈ আহিছিলে, কিন্তু যিহেতু আমি কপৰ্দ শূন্য আছিলো, আমাৰ টকা পইচা নাছিলে, যিহেতু একদম আমি ৰাজপথৰ ভিক্ষাৰীত পৰিণত হৈ গৈছিলো। যোৰহাট লোকসভা নিৰ্বাচন সমষ্টিত কিমান খৰচ কৰিছিলে জানে? বিজেপি চৰকাৰে 100 কোটি টকা লৈ ইয়াত বহি লৈছিলে। মুখ্যমন্ত্ৰী বহি লৈছিলে, গোটেই মন্ত্ৰীসভাখন বহি লৈছিলে। গোটেই মন্ত্ৰীসভাখন বহি লোৱাৰ পাছতো আৰু চিণ্ডিকেটৰ গোটেই লিডাৰ বিলাকক আনি মাজুলীত বহুৱাই লৈ একদম টকা এনেকে বিতৰণ কৰি থকাৰ পাছতো, ঘৰে ঘৰে পইচা দিয়াৰ পাছতো যোৰহাটৰ মানুহে বিজেপিক জয়ী নকৰালে। যোৰহাটৰ মানুহক কিমান ডাঙৰ যে চেলুট দিব লাগিব নহয়, শিৱসাগৰ মানুহ যোৰহাটৰ মানুহক কিমান ডাঙৰ চেলুট দিব লাগে। ইমান শক্তি থকাৰ পাছতো বিজেপি দলৰ আমাৰ বিৰোধী শক্তিক এনেকৈ আগবঢ়াই লৈ গ'ল। আমাৰ এটাই দুৰ্বলতা আছিলে, আমি ইতিমধ্যে আমাক মাৰ দি সাংগঠনিক শক্তি আৰু ধন বলটো আমাক কমাই দিছে। সেইকাৰণে আমি চৰকাৰখন একদম পোনপটীয়াকৈ গঠন কৰিব পৰা পৰ্যায়লৈ নগলো, কিন্তু চৰকাৰক সম্পূৰ্ণৰূপে কণ্ট্ৰল কৰিব পৰা পৰ্যায়ত আমাক ৰাখি দিলে। জনতা জনাৰ্দনৰ এই যি তেওঁলোকৰ মানে সিদ্ধান্ত, তেওঁলোকৰ ডিচিশ্যন, এই ডিচিশ্যনক আমি সকলোৱে কৰজোৰে সন্মান জনাইছো। আৰু মই আকৌ বাৰম্বাৰ কৈছো, আমাৰ বিৰোধী পক্ষৰ এতিয়া পাথেয় অহংকাৰ নহয়, মদগৰ্বিতা নহয়, নিজৰ ভিতৰত কাজিয়া পেচাল নহয়, নিজৰ ভিতৰত ইটোৱে সিটোক লেং মৰাটো নহয়। এতিয়া আমি সকলো সৰু ডাঙৰ সকলো শক্তি ঐক্যবদ্ধ হৈ, মই কৈছোৱে যে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ হাৰিছে যদিও তেওঁলোককো সন্মান সহকাৰে লগত লৈ আমি এতিয়া আগবাঢ়ি যাব লাগে। লেফ্ট পাৰ্টিবিলাক নিৰ্বাচনৰ সময়ত আমাৰ পৰা আঁতৰি গৈছিলে, তেওঁলোককো আকৌ আমি ঘূৰাই আনিব লাগে। আনকি
আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছ তেওঁলোককো আমি লগত লৈ 2024 চনৰ এই শিক্ষাৰ পৰা 2026 চনত আমি মদগৰ্বী বিজেপি চৰকাৰখনক অহংকাৰী বিজেপি চৰকাৰখনক অসমীয়া মানুহক কিনি পেলালো বুলি ভবা হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰিক আমি এবাৰ নৎখাত কৰিব লাগে আহক আমি সকলোৱে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পৰা শিক্ষা লওঁ আৰু 2024 চনৰ নিৰ্বাচনৰ শিক্ষা লৈ 2026 চনত আহক আমি সকলোৱে মিলি বিজেপিক পৰাভূত কৰোঁ সাম্প্ৰদায়িকতাক পৰাভূত কৰোঁ অহংকাৰক পৰাভূত কৰোঁ ফেচিবাদক পৰাভূত কৰোঁ আমাৰ বাকস্বাধীনতা হৰণ কৰা সেই দুৰ্য অসুৰ শক্তিটোক আমি পৰাভূত কৰোঁ আহক আমাৰ সকলো স্বাধীনতা শেষ কৰি পেলোৱা বিজেপিক পৰাভূত কৰোঁ মই অসমৰ জনতাক 2026ৰ কাৰণে সাজু হ'বৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাই মোৰ সংবাদ সামৰণি মাৰিছোঁ ধন্যবাদ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰ ফেচিবাদ আৰু বিজেপিৰ দম্ভৰ পতন এটো হল পতনৰ আৰম্ভণি আপোনালোকে এই অহংকাৰৰ কথাটো আমি কোৱাৰ এতিয়া প্ৰয়োজন নাই বিজেপিৰ লিডাৰ বিলাকে এতিয়া বিজেপি দলটো যে অহংকাৰী হৈ পৰিছে এফালৰ পৰা কৈ আছে কালি মৃণাল শইকীয়া ডাঙৰীয়া বিধায়ক তেখেতে স্পষ্টভাৱে বিজেপি কিমান অহংকাৰী হৈ পৰিছে সেই কথা কৈছে কালি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই অপেনলি প্ৰতিদিন টাইমত অপেনলি বিজেপিৰ নেতাবিলাক কিমান অহংকাৰী হৈ পৰিছে সেইটো কথা কৈছে অশোক শৰ্মা ডাঙৰীয়া তেখেতে অত্যন্ত অপেনলি কৈ দিছে যে মুখ্যমন্ত্ৰী আৰু তেওঁ সংগু পাংগু বিলাকৰ অহংকাৰে বিজেপি দলটোক ডুবাব ৰাজেন গোহাঁই অতি স্পষ্টকৈ কৈ দিছে যে বিজেপি দলটোৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ সংগু পাংগু বিলাকৰ অহংকাৰেৰে ডুবাব মৃণাল শইকীয়াই কৈছে যে বিজেপি ডুবাইছে পৰিভ্ৰমী চৰাইবিলাকে নতুনকৈ অহা কংগ্ৰেছীবিলাকে গতিকে আমি দেখিবলৈ পাইছো যে এই মুহূৰ্তত আমি দেখিবলৈ পাইছো যে বিজেপিৰ কালি অহংকাৰৰ পতন ঘটিছে বিজেপিৰ কালি সাম্প্ৰদায়িকতাৰ পতন ঘটিছে বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি বিখবাস্প বিয়পাৰ ৰাজনীতি সেইটোৰ পতন ঘটিছে আৰু সেইকাৰণে এই মুহূৰ্তত মই ভাবো যে অসমৰ ৰাইজক আমি সকলোৱে কংগ্ৰেচুলেট কৰা দৰকাৰ আমি সকলোৱে অভিবাদন জনোৱা দৰকাৰ যে অসমৰ ৰাইজ সাম্প্ৰদায়িক ৰাজনীতিৰ মোহৰ পৰা আঁতৰি আহি এটা বিবেকৰ সংগ্ৰাম তেওঁলোকে গঢ়ি তুলিলে আৰু সেইকাৰণে 2024 চনৰ যি আমাৰ জয় বিৰোধী পক্ষৰ যি জয় এই জয় আমাৰ দলবিলাকৰ জয় নহয় এয়া হ'ল জনতাৰ জয় সেই কথাটোকে ক'বৰ কাৰণে মই আপোনালোকক নিমন্ত্ৰণ কৰি আনিলো আপোনালোকক এটা দৃশ্য দেখুৱাব খুজিছোঁ মই আপোনালোকক এটা দৃশ্য দেখুৱালে বিজেপিৰ অহংকাৰৰ ৰূপটো হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগু বিলাকৰ অহংকাৰ